ধুরন্ধর বদমাস দাগাবাজ প্রতারক প্রবঞ্চক সারা সুবিধাবাদী একাংশই যেটা বিষ্ণুপ্ৰসাদ ৰাভাৰ কাষত থিয় হৈ ৰাভাক স্মৰণ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ ফটোৰি ফেচবুকত জাতীয়তাবাদী হ'বলৈ যায় তেতিয়া চূড়ান্ত খংউঠে আৰু তেওঁলোকক ঘৃণাৰে উপচাই দিবলৈ মন যায়। প্ৰিয় দৰ্শক, আপোনালোক আমি বহুত বেছি বিষ্ণু ৰাভা কোনোদিন তৈলমৰ্দন, কোনোদিন দুৰ্নীতি বা কোনোদিন কাৰো ভৰি চেলেকি জাতিক প্ৰতাৰণা কৰি পোৱা নাই, জাতিক বিশ্বাসঘাতকতা কৰি পোৱা নাই, জাতিৰ নামত দৰদাম কৰা নাই, স্বদেশৰ নামত দৰদাম কৰা নাই। বিপ্লৱী কমিউনিষ্ট বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি এই স্মৃতি দিৱসত এনে কিছু বদমাছ ধুৰন্ধক লম্পতে তেওঁক স্মৰণ কৰিছে আৰু তেওঁক স্মৰণ কৰা দেখি এই কথাখিনি ক'বলৈ মন গ'ল। বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতীয় জীৱনৰ শিৰাই শিৰাই বিপ্লৱৰ প্ৰতিধ্বনি তুলি পুঁজিবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে সমাজবাদী চিন্তা চেতনাৰ প্ৰতিষ্ঠাৰ এক শ্ৰেণীহীন সমাজৰ সপোন দেখা বিষ্ণু ৰাভাক আজি এনে কিছুমান ধুৰন্ধৰ বদমাছ দাগাবাজে স্মৰণ কৰা দেখিছোঁ, লাজ লাগিছে, ধিক্কাৰ উপজিছে। শাসক শোষক প্ৰতিক্ৰিয়াশীল প্ৰতিগৰাকী লোকেই আজি বিষ্ণু ৰাভা স্মৃতিত গদগদ, প্ৰত্যেকেই সোঁৱৰণ কৰিছে। আৰু একাংশ এনেকুৱা পাবত গজা গায়কে যিয়ে জীৱনত কেতিয়াও কোনোদিন জাতিৰ বাবে এটা গান গোৱা নাই, আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত ফটো উঠিছে, প্ৰণাম জনাইছে, শ্ৰদ্ধা জনাইছে। যিসকল লোকে আজিলৈকে অন্যায় আৰু অনীতিৰ বিৰুদ্ধে এটা মাত মাতিবলৈ সাহস কৰা নাই, এনে কিছু লোক যিসকলে কেৱল নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে, নিজৰ ভৱিষ্যতৰ বাবে শাসক শ্ৰেণীৰ ভৰি চেলেকি তৈলমৰ্দন কৰি হকে বিহকে অন্যায়ৰ আশ্ৰয় লৈছে, তেনে কিছু লোকেও আজি বিষ্ণু ৰাভাক স্মৰণ কৰিছে। সঁচাকৈ যদি বিষ্ণু ৰাভাৰ আদৰ্শৰ তিলমানো তেওঁলোকৰ গাত থাকিলেহেঁতেন, তেনেহ'লে এইখন স্বৈৰাচাৰী চৰকাৰে এনেকুৱা একাধিক জনবিৰোধী কাম, জনবিৰোধী আঁচনি গ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন। আৰু দুখ লাগে যেতিয়া আমি গম পাওঁ যে সেই সময়ৰ চৰকাৰখনে, সেই সময়ৰ চৰকাৰৰ তৈলমৰ্দন কৰা একাংশ পুঁজিপতি লোকে, একাংশ সুবিধাবাদী চৰিত্ৰৰ লোকে বিষ্ণু ৰাভাক এনেকুৱা তুচ্ছ তাচ্ছিল্য কিছু উপাধিৰে মানে ককৰ্থনা কৰিছিল, তাক শুনিলে আপোনালোকৰ দৰে সচেতন লোকৰো খং উঠিব। বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁলোকে উপাধি দিছিল ভ্ৰষ্ট চৰিত্ৰৰ অঘৰী, পলাতক দেশদ্ৰোহী, কমিউনিষ্টৰ দালাল, চীনৰ দালাল, ডকাইতৰ চৰ্দাৰ। আৰু এতিয়া চৰকাৰী পক্ষই বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰে আৰু 2 নম্বৰে কামবোৰ কৰে। বিপ্লৱী কমিউনিষ্টজনক সমাধিস্থ কৰি কলাগুৰু টেগলাইন লগাই এতিয়া প্ৰত্যেকেই তেওঁক স্মৰণ কৰে। তেওঁৰ দৰে তেওঁৰ ভৰিৰ কেয়া আঙুলিটোৰ সমানৈ যদি আমাৰ যোগ্যতা থাকিলহেঁতেন অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, সাধাৰণ জনতাৰ লগত থাকি নিজে শ্ৰমিক শ্ৰেণীলৈ নামি এই জমিদাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ 2500 বিঘা মাটি দান কৰিছিল। এই কথাবোৰ কোনে কয়? কাৰ ইমান ত্যাগ শক্তি আছে? ত্যাগ কৰি পাইছেনে কোনোবাই? স্বাধীন দেশৰ চৰকাৰে যেতিয়া বিষ্ণু ৰাভাৰ মূৰৰ দাম 10,000 ঘোষণা কৰিছিল, সেইখিনি সময়ত চৰকাৰ বিৰোধী সুবিধাবাদী একাংশ লোকে বিষ্ণু ৰাভাৰ মূৰটো বিচাৰি হাবাথুৰি গাইছিল আৰু তেওঁলোকৰ বংশধৰ বা তেওঁলোকৰ আজি ৰাভাক স্মৰণ কৰিছে। কোনো এটা দিন অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতি নোপোৱা ৰাজনৈতিক নেতাসকলে বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰাৰ নৈতিক অধিকাৰ আছেনে? চূড়ান্ত সুবিধাবাদী চৰিত্ৰ ৰূপায়ণ কৰি কেৱল শাসক পক্ষৰ লগত হলি গলি কৰি সাধাৰণ জনতাৰ দুখৰ সময়ত এষাৰো মাত নিদিয়া তথাকথিত গায়ক গায়িকাৰ বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰাৰ নৈতিক অধিকাৰ আছেনে? বিপ্লৱী কমিউনিষ্ট বিষ্ণুপ্ৰসাদ ৰাভাৰ সঁচাকৈ যদি আপোনালোক অনুগামী, সঁচাকৈ যদি বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধা কৰে, সোঁৱৰণ কৰে, তেতিয়াহ'লে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কাম কাজৰ প্ৰতিবাদ কৰিবলৈ শিকক, প্ৰতিবাদ কৰক, মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰক চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে। তেতিয়াহে আপোনালোকক আমি চেলুট দিম। ধুৰন্ধৰ বদমাছ দাগাবাজ প্ৰতাৰক প্ৰবঞ্চক চালা সুবিধাবাদী একাংশই যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ কাষত থিয় হৈ ৰাভাক স্মৰণ কৰি তেওঁলোকে ডাঙৰ ডাঙৰ ফটোৰি ফেচবুকত জাতীয়তাবাদী হ'বলৈ যায়, তেতিয়া চূড়ান্ত খংউঠে আৰু তেওঁলোকক ঘৃণাৰে উপচাই দিবলৈ মন যায়। আৰু সেইবাবে এই কথাখিনি দৰ্শকক ক'লোঁ। প্ৰিয় দৰ্শক, আপোনালোক আমি বহুত বেছি বিষ্ণু ৰাভা, কাৰণ কোনোদিন অন্যায় কৰিব পোৱা নাই, কোনোদিন তৈলমৰ্দন, কোনোদিন দুৰ্নীতি বা কোনোদিন কাৰো ভৰি চেলেকি জাতিক প্ৰতাৰণা কৰি পোৱা নাই, জাতিক বিশ্বাসঘাতকতা কৰি পোৱা নাই, জাতিৰ নামত দৰদাম কৰা নাই, স্বদেশৰ নামত দৰদাম কৰা নাই। আপোনালোক আমি সাধাৰণ লোকসকল বহুত বেছি বিষ্ণু ৰাভা।
প্ৰতিদিনেই এইখন চৰকাৰে সাধাৰণ জনতাক ডিঙি চেপি বিভিন্ন ধৰণে মাচুল আদায় কৰি আছে, বিভিন্ন ধৰণে হেঁচা জাপি দি আছে, মূল্য বৃদ্ধি কক বিভিন্ন ধৰণে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ কৰা এইখন চৰকাৰৰ অন্যায় কাম কাজৰ বিৰুদ্ধে কিমানজনে মাতিছে? ক'ত শুনিছে ডাঙৰ ডাঙৰ নেতা, লেখক, সাহিত্যিক, বুদ্ধিজীৱী, গায়কসকলৰ ক'ত শুনিছে, কিমান শুনিছে? আৰু আজি বিষ্ণুপ্ৰসাদ ৰাভাক যেন তেওঁলোকে মানে কিবা কৰবালৈ লৈ গৈছে, কৰবালৈ লৈ যাব, এনেকুৱা এটা ভাৱেৰে তেওঁলোকে বিষ্ণু ৰাভাক স্মৰণ কৰি ফটো দিছে। গতিকে শেষত এটা আমি কথা কওঁ, ৰাভাক স্মৰণ কৰিব পাৰি কিন্তু ৰাভা হ'ব নোৱাৰি। ৰাভাৰ কেয়া আঙুলিটোৰ সমানো যোগ্যতা অৰ্জন কৰিবলৈ হলে সাধাৰণ জনতাৰ বুকুৰ শব্দ শুনিব লাগিব। ক্ষোভিত, প্ৰতিবাদী, নিষ্পেষিত, শোষিত, বঞ্চিত লক্ষ লক্ষ জনসাধাৰণৰ বুকুত কাণ থৈ শুনিব লাগিব তেওঁলোকৰ বুকুৰ ভিতৰত উকমুকাই থকা পুঞ্জীভূত দুখবোৰ, শোকবোৰ, তেওঁলোকৰ আঘাত আৰু আৱেগবোৰ।